অশেষ ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ নৃত্যটি পৰিৱেশন কৰাৰ বাবে অকণমান মই তোমাকে ৰাখিছোঁ আমি যথেষ্ট কঠিন হৈ পৰে এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰাৰ বাবে যথেষ্ট কঠিন হৈ পৰে এটি কথক নৃত্য পৰিৱেশন কৰাৰ বাবে সঁচাকৈ তুমি এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছা কথক নৃত্য সত্ৰীয়া নৃত্য শিকি পেলাই আমি আনন্দিত হৈছোঁ মই পৰিচয় কৰি নিদিলে অনুষ্ঠান দিয়া আধৰুৱা হ'ব বানবিতা হৈছে আমাৰ আজিৰ এই সাংস্কৃতিক অনুষ্ঠানটি আমালৈ কৰোৱা সন্মানীয় ডক্টৰ নিৰ্বেশ কলিতাৰ জীয়ৰী আৰু অসম গৌৰৱ বঁটাপ্ৰাপক ভাৰত চন্দ্ৰ কলিতা ডাঙৰীদেৱৰ একমাত্ৰ নাতি আমি তেওঁক এখনি গামোচাৰে আদৰণি জনাম বা সাংস্কৃতিক উপসমিতিৰ সন্মানীয় সহকাৰী সম্পাদক অনিল দাস ডাঙৰ দাস অনিল দাসক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অনিল দাসক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ সত্ৰীয়া নৃত্য শিল্পীগৰাকীক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাওঁ সাংস্কৃতিক উপসমিতিৰ সন্মানীয় সহকাৰী সম্পাদক অনিল দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অনিল দাস জনগোষ্ঠীত পৰৱৰ্তী সময়ত আমি তেখেতক পুনৰ মঞ্চলৈ স্বাগত জনাম দিলীপ দেৱ চৌধুৰী ডাঙৰদেৱে আমাৰ নৃত্যশিল্পীগৰাকীক আদৰণি জনাব মই দিলীপ দেৱ চৌধুৰীক মঞ্চলৈ আহি সত্ৰীয়া নৃত্যৰ শিল্পী কথক নৃত্যৰ শিল্পী বনমিতা কলিতাক আমি মঞ্চত আদৰণি জনাওঁ এয়া এখনি গামোচাৰে আমি মৰমৰ নৃত্যশিল্পীগৰাকীক আদৰণি জনাইছোঁ সকলোৱে এটি জোৰকৈ হাত জোৰি বজাব সত্ৰীয়া নৃত্যশিল্পীগৰাকীৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদ হেৰকত কৰি